প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক যে ইমান গৰমকো নেওচি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আহি আজি ইয়াত উপস্থিত হৈছে। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ বিশেষকৈ লোৱাৰ আসামৰ দুটাকৈ জিলা কমিটি গোৱালপাৰা আৰু চাউথ কামৰূপ জিলাৰ দুখনৰ আমি এটা আলোচনাত মিলিত হৈছোঁ যে কি ধৰণৰ অনাগত দিনত এই দুটা জিলা কমিটি আমি ষ্ট্ৰং কৰি আৰু আগুৱাই লৈ যাব পাৰোঁ। মোৰ লগত আছে আমাৰ আমছুৰ কেন্দ্ৰীয় উপদেষ্টা নিৰঞ্জন দাস ডাঙৰীয়া, সাধাৰণ সম্পাদক মানিকালী ডাঙৰীয়া, কামৰূপৰ আমাৰ সভাপতি আলী আজগৰ ডাঙৰীয়া, প্ৰমুখে গোৱালপাৰা জিলা আমছুৰ বিষয়ববীয়াসকল, কামৰূপৰ বিষয়ববীয়াসকল। আমি ইতিমধ্যে দিনজোৰা বহুত আলোচনাত মিলিত হ'লোঁ কি ধৰণৰ নতুনকৈ দুখন কমিটি, পুৰণা কমিটিখিনি অলপ দুৰ্বল হোৱাত নতুন কমিটিখিনি কৰা যায় আৰু সাম্প্ৰতিক পৰিস্থিতিত আমি কি কৰা বৰ্তমানে উপযুক্ত হ'ব। আপোনালোকে সকলোৱে জানে বিগত একমাহ ধৰি গোটেই কথা অসমৰ ৰাইজৰ লগত আপোনালোকে নিশ্চিততাৰে আপোনালোকে চাই আছে, আমিও চাই আছোঁ, পৰ্যালোচনা কৰি আছোঁ, আমি গোটেই কথাখিনি আলোচনা কৰি আছোঁ, পৰ্যবেক্ষণ কৰি আছোঁ। বিশেষকৈ দেখা গৈছে যে শেহতীয়া একমাহত অসমৰ যি এক পৰিস্থিতি বেলেগ ফালে ঢাল খাব ধৰিছে। প্ৰথমত মূল্যবৃদ্ধিৰ আন্দোলন, তাৰ পাছত স্মাৰ্ট মিটাৰ, ঢিঙৰ কাণ্ড, চুমি তাৰ্কিক আদি কৰি উচ্ছেদ, এই গোটেইখিনি এটা প্ৰি প্লান। বৰ্তমানৰ যিজন অসমৰ মাননীয় মুখ্যমন্ত্ৰী আছে, নিজে ডাইনামিক লিডাৰ বুলি ভাবি যি জহাই ফুৰি আছে, সৰ্বকালৰ অসমৰ সৰ্ববৃহৎ ব্যৰ্থ মুখ্যমন্ত্ৰী হিচাপে তেওঁ পৰিগণিত হৈ আছে। আজি যি সময়ত মূল্যবৃদ্ধি ৰোধ ইমান প্ৰসাৰ হৈ আছে, মূল্যবৃদ্ধি ৰোধৰ কাৰণে কোনো ধৰণৰ প্ৰচেষ্টা নাই। আজি তেওঁৰ ফেমিলিৰ মাটি কেলেংকাৰীৰ কথা আহি আছে, এইখিনি ঘাপ দিয়াৰ কাৰণে তেওঁ খুৱে বাৱে বিভিন্ন ধৰণৰ কথা কৈ এইখিনি কেনেকৈ পাহৰি যে আমাৰ যি অসমৰ এক খাতাম পুৰুষীয়া ঐক্যতা আছে, হিন্দু মুছলিম এখন আমি জানো শংকৰ আজানৰ দেশ, ইয়াত কি ধৰণৰ এটা বিশৃংখল তেওঁ লগাব পাৰে, তেওঁৰ কাৰণে তেওঁ উঠি পৰি লাগিছে। আৰু সেই তাত আমাৰ পৰিলক্ষিত যে কিছুমান সংখ্যালঘু নেতা আৰু সংখ্যাগুৰু নেতাক তেওঁৰ ফলীয়া কৰি লৈছে আৰু তেওঁলোকে সদায় দুদিন পিছে পিছে বিভিন্ন ধৰণৰ টিভি পত্ৰিকা বিভিন্ন ধৰণৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰে আৰু তাৰ প্ৰতিক্ৰিয়া বেলেগসকলে দি থাকে আৰু এটা উমি অসমখন জ্বলি আছে। আমি আপোনালোকৰ জৰিয়তে অসমত বসবাস কৰা প্ৰত্যেকজন নাগৰিকে আমি আমছুৰ ফালৰ পৰা আহ্বান জনাওঁ, এই সময়ত আমি সংযম ৰক্ষা কৰাৰ সময়ত, ধৈৰ্য ধৰাৰ সময়। আজি আমাৰ যি ভাতৃত্ববোধ আছে, আমি যেনেকৈ একেলগত কান্ধত কান্ধ মিলাই আমি আগুৱাই গৈ আছোঁ। আৰু বিশেষকৈ মই বিজেপি চৰকাৰৰ এটা শ্লোগানৰ কথা মই ক'ব বিচাৰিছোঁ, যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ কথা কৈছে, সেই সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা জাতিক টাৰ্গেট কৰি যেনেকৈ উচ্ছেদ কৰিব লৈছে, এটা জাতিক যেনেকৈ তুচ্ছ তাচ্ছ কৰিব লৈছে, যেনেকৈ তেওঁ অত্যাচাৰ কৰিব লৈছে, সেইটো ঘৃণনীয়, নিন্দনীয়। এইটো বিজেপিৰ শ্লোগানতো নাই যে আজি তেওঁ অসমত বসবাস কৰা 1,30,00,000 সংখ্যালঘুক বাদ দি তেওঁ অসমৰ ডেভেলপমেণ্ট কৰিব পাৰিব নেকি? ইভেকশ্যন কৰি আছে, এটা ইছ্যুত ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁ আৰু এটা ইছ্যু লয়। আজি ইভেকশ্যন কৰক, আমাৰ ক'বলগীয়া নাই, আমি কেতিয়াও উচ্ছেদৰ বিপক্ষত নহয়। চৰকাৰৰ মাটিৰ প্ৰয়োজন আছে, আপুনি উচ্ছেদ কৰক, কিন্তু কথা হৈছে উচ্ছেদ কৰাৰ আগত এই মানুহখিনিক আপুনি পুনৰ সংস্থাপন দিব লাগিব। আজি আপোনালোকে উচ্ছেদ কৰাৰ পিছত বিভিন্ন উগ্ৰ জাতীয়তাবাদী হিন্দু যিসকল আছে তেওঁলোকে এটা কথা কৈ থাকে যে বাংলাদেশী মূলক লোকক ইয়াৰ পৰা উচ্ছেদ কৰা হৈছে। আৰে ভাই, যদি তাত বাংলাদেশী আছে, চেণ্ট্ৰেলত আপোনালোকৰ চৰকাৰ, কেন্দ্ৰত আপোনালোকৰ, ৰাজ্যতো আপোনালোকৰ চৰকাৰ, সেই মানুহখিনি যদি বাংলাদেশী আছে আপোনালোকে ধৰি মেলি নি বাংলাদেশত পঠিয়াই দিয়ক। আপোনালোকে উচ্ছেদ কৰিব এটাইৰ পৰা, যদি তেওঁলোক বাংলাদেশ বেলেগত গৈ আকৌ তেওঁলোকে বেদখল কৰিব। এই নাটক কৰি আজি উচ্ছেদৰ নামত লাখ লাখ কোটি কোটি টকা তেওঁ খৰচা কৰে,
তাৰ পাছত আকৌ সিদিনা তেওঁ গুৱাহাটী শিলখাকুত উচ্ছেদ কৰিলে সেই তাততো খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিলে আমি এটা সূত্ৰত গম পোৱা মতে কোনো বনিয়া গোষ্ঠী দিয়াৰ কাৰণে সেই মাটিখিনি উচ্ছেদ কৰিলে উচ্ছেদ কৰাৰ কেইদিন পিছত আকৌ পুনৰ সংস্থাপনৰ কথা তেওঁলোকক ক্ষতিপূৰণ দিব আমি আজি আপোনালোকৰ যোগেদি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক এটা কথা সুধিব বিচাৰিছোঁ এই যিখিনি টকা আপুনি উচ্ছেদ কৰাৰ সময়ত যিখিনি টকা ইয়াত আপুনি ইনভেষ্ট কৰি যিখিনি টকা খৰচ হৈছে আকৌ ক্ষতিপূৰণত যিখিনি নামত এইখিনি কি আপোনাৰ পৈতৃক সম্পত্তি নেকি এইখন অসমৰ যিসকল হাৰে হিমজুৱা দুখীয়া দৰিদ্ৰ লোকৰ আছে তেওঁলোকৰ পইচা হয় আমাৰ পৰা টেক্স আদায় কৰি নি আমাৰ টকাখিনি আপুনি যেই ইচ্ছা য'ত ইচ্ছা আপুনি তাত খৰচা কৰি আছে আৰু সেই কাৰণে মূল্য বৃদ্ধি হৈ আছে সেইকাৰণে আপুনি মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই যেতিয়া আপোনাৰ ফ্যামিলিৰ কথা আহে আপোনাৰ মিছেছৰ নামৰ মাটিৰ কথা আহে আপুনি নতুনকৈ এটা ইস্যু আপুনি হাতত লৈ লয় আৰু আপোনাৰ লগত খুৰত খুৰ মিলাই কিছুমান দল সংগঠন সংখ্যালঘু হওক বা সংখ্যাগুৰি হওক আপোনাৰ মেনেজমেণ্টত হৈ আপোনাৰ হকে তেওঁলোকে মাত মাতি থাকে আৰু অসমখনক এক বিশৃংখল পথত লৈ যাবলৈ বিচাৰি আছে আমি যেতিয়ালৈকে আমছো জীয়াই আছোঁ অসমৰ প্ৰত্যেকজন জাতি জনগোষ্ঠী অহৰহভাৱে আমি বিগত দিনত বিভিন্ন দল সংগঠনৰ লগত ট্ৰাইবেল সংঘ আমি বীৰ লাচিত সেনা অসম আমি বিভিন্ন ল ষ্টুডেণ্ট এছ'চিয়েশ্যন আমাৰ দেউৰী পিপল জাষ্টিছ ফ্ৰম বিভিন্ন দল সংগঠনৰ লগত আমি অহৰহভাৱে আলোচনা কৰি আছোঁ আৰু মই প্ৰত্যেকগৰাকী সংখ্যালঘু আৰু সংখ্যাগুৰুৱে হওক আপোনালোকে যাতে টিভি বা মিডিয়া বা আপোনালোকৰ ছ'চিয়েল মিডিয়াত কিবা এটা বক্তব্য দিয়াৰ আগত আপোনালোকে এশবাৰ চিন্তা কৰি ল'ব সিদিনা তথাকথিত এজন বিধায়ক নিজকে মিয়াৰ ত্ৰাণকৰ্তা বুলি কৈ তেওঁ যে উজনি অসমত মিয়া যাব নালাগে অসমত যাবলৈ হ'লে তামোল পাণ দি মাতিব লাগে এই কথাখিনি কোৱাৰ অধিকাৰ তেওঁক কোনে দিছে তেওঁ এই আশ্ৰাফুল হুছেইন চেঙাৰ বিধায়ক চাগে তেওঁকতো গোটেই অসমত ঠিকা দিয়া নাই যে অসমৰ সংখ্যালঘু ৰাইজ ক'ত যাব ক'ত নাযাব আৰু কোনে ক'ত তামোল পাণ দি মাতিব নে কোনে ক'ত মাতিব তেওঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ চুটলিপি হিচাপত তেওঁ এইখিনি কথা কৈ আছে আৰে ভাই আপুনি চেঙা সমষ্টিৰ বিধায়ক চেঙা সমষ্টিৰ কিমানজন আজি দুখীয়া দৰিদ্ৰ নিবনুৱাক আপুনি চাকৰি দিব পাৰিছে কিমানখিনি আপুনি ডেভেলপমেণ্ট কৰিব পাৰিছে আবেগত আহি আপুনি এবাৰ বিধায়ক হৈ গৈছে অনাগত দিনত আপুনি বিধায়ক হ'ব পাৰিব নে নাই সেইখিনি চিন্তা কৰক আপুনি সমষ্টিৰ ডেভেলপমেণ্টৰ চিন্তা কৰক আপোনাক ঠিকা দিয়া নাই যে উজনি অসমত মিয়া কাম কৰিব গ'লে তামোল পাণ চেলেং দি দিয়াৰ কাৰণে আপোনাকতো মিয়া বা সংখ্যালঘুৱে আপোনাক দায়িত্ব দিয়া নাই আপুনি বিধায়ক আপুনি বিধানসভাৰ ভিতৰত সেই কথাখিনি উত্থাপন কৰক মিডিয়াৰ সন্মুখত কৈ আপুনি এটা গোষ্ঠীগত সংঘৰ্ষ লগোৱাৰ কাৰণে আজি উজনি অসমৰ যিসকল ভাইসকল আছে আমি আলোচনা কৰি আছোঁ কি ধৰণৰ সেই মানুহখিনি তাত যাব কি ধৰণৰ কাম কাজ কৰিব এইখিনি ইয়াত তেওঁলোকৰ কোনো আপত্তি নাই তেওঁলোকে আমাক এটাই কথা কৈছে যে আমাৰ কোনো ইয়াত হিন্দু মুছলিম মিয়াৰ লৈ আমাৰ আন্দোলন নাই আমাৰ আন্দোলন হৈছে স্বদেশী আৰু বিদেশী আমি একমত তেওঁলোকৰ লগত আছোঁ যদি কোনোবা বিদেশী আহিছে 1971 চনৰ পিছত আহা এজনো চাই হিন্দু মুছলমান শিখ খিচাই পাঞ্জাব কাৰো অসমত স্থান নাই তেওঁলোক সকলো যাব লাগিব চৰকাৰে চিনাক্তকৰণ কৰক কৰি তেওঁলোকক পঠিয়াওক আমি দল সংগঠনে তেওঁলোকক সহায় কৰিম অকল মিডিয়াৰ আগত আহি টিআৰপি বঢ়াই কি ধৰণৰ দুটা জাতিৰ মাজত গোষ্ঠী সংঘৰ্ষ লগাব পাৰোঁ সেই কাৰণে আপোনালোকে উঠিবলৈ আপোনালোকক খকিয়াই দিছোঁ এইখিনি কাম আপোনালোকে বন্ধ কৰক আমাৰ পৰিলক্ষিত হৈছে যে বিভিন্ন সময়ত বিজেপিৰ বি টিম বুলি পৰিগণিত হৈছে ইতিমধ্যে দিল্লীত গৈ যি সময়ত অসমৰ সমস্যা অসমত সংখ্যালঘু ৰাইজৰ বিভিন্ন সমস্যা আপোনালোকে অসমৰ ৰাইজৰ পৰা চান্দা কালেকশ্যন কৰি লাখ লাখ টকা খৰচ কৰি দিল্লীত গৈ শ্বপিং কৰি আছে সেলফি মাৰি আছে আৰু কোনোবা এজন লিডাৰক তাত হিন্দুত্ববাদী নেতা খজাব তেওঁৰ পৰা পইচা লৈ জিন্দাবাদ মাৰিব আৰু সেই নেতাজনে আপোনালোকৰ কাউণ্টাৰত সেই কথাখিনি ক'ব যে তেওঁলোকৰ খাওক হৈছে নেকি দিল্লীত এই কথাখিনি লাহে লাহে অসমৰ ৰাইজে গম পাইছে অসমৰ
বুদ্ধিজীৱীয়ে কথাখিনি গম পাইছে আপোনালোকে যিখিনি কাম কৰি আছে এইখিনি বন্ধ কৰক আপোনালোক সৎ ইচ্ছাৰে যোন সংখ্যালঘু ৰাইজৰ কাম কৰিবলগীয়া আছে সংখ্যালঘু ৰাইজৰ মাজত সোমাই যাওক সংখ্যালঘু ৰাইজৰ যি অভাৱ অনাটন আছে অকল যে এটা শ্লোগান লিখি ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা বুলি ক'লে নহ'ব প্ৰকৃততাৰে সংখ্যালঘুৰ শিক্ষাৰ দিশত আপোনালোকে কিমান গুৰুদায়িত্ব লৈছে সংখ্যালঘু এলেকাত শিক্ষাৰ যিখিনি অভাৱ অনাটন আছে এইখিনিলৈ আপোনালোকে কি কাম কৰিছে অকল গৈ চেলফি উঠাই আৰু ফেচবুকত পোষ্ট দি আৰু সেই চৰকাৰৰ পৰা টকা নি চৰকাৰৰ এজন মন্ত্ৰীক আপোনালোকে গোটেই দিল্লীত গৈ হিন্দুত্ববাদী নেতা সজাব বিচাৰিছে এইখিনি অসমৰ ৰাইজে গম পাইছে এইখিনি কামৰ পৰা আপোনালোকে বিৰত থাকক আপোনালোকক আহ্বান জনাও এই জটিল সময়ত আপোনালোকে আমাৰ সংখ্যালঘু ৰাইজক আপোনালোকে আৰু প্ৰশ্ন নকৰিব আজি আপোনালোকে যিখিনি টকা লৈ তাত গৈ আপুনি যিখিনি আন্দোলন কৰিলে কি ফায়দা হ'ল আপোনালোকে তাত গৈ এটা ভাল প্লেটফৰ্ম পাইছে নেকি যে যিটো প্লেটফৰ্মত অসমত সংখ্যালঘুৰ ওপৰত কি ধৰণৰ অত্যাচাৰ হৈছে আজি মই এটা কথা কৈ আছোঁ যিজন সংখ্যাগুৰু ত্ৰাণকৰ্তা যিজন হিন্দুত্ববাদী আমাৰ মাননীয় অসমৰ ব্যৰ্থ মুখ্যমন্ত্ৰী আজি সংখ্যালঘুক আপুনি অত্যাচাৰ কৰি সংখ্যাগুৰুক আপুনি কি কৰি দিব পাৰিছে আজি আপুনি ৩৭১৭টা চাকৰিৰ কাৰণে আজি আপুনি ৪.৫ কোটি মানুহৰ ইণ্টাৰনেট বন্ধ কৰি ৰাখিছে নিকা এটা এক্সাম পাতিবলৈ তাৰ পাছতো দেখা গৈছে যে পেপাৰ লিক হৈছে আমাৰ যিখিনি মা ভনীসকল আছিল আমাৰ যিসকল ছোৱালী আছিল এক্সামত দিয়াৰ পাছত তেওঁলোকক কি ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰা হ'ল মানসিকভাৱে অশান্তি কৰা হ'ল এই গোটেইখিনি কথা আপুনি মনত ৰাখিব এইখিনিৰ জবাব আপুনি অনাগত দিনত পাব আপুনি নাভাবিব যে অকল ডাঙৰ ডাঙৰ কথা কৈ মিডিয়াৰ সন্মুখত আহি সদায় এটা কথা কৈ আপুনি যে অসমৰ ত্ৰাণকৰ্তা বা অসমৰ এজন সৰ্ববৃহৎ সৰ্বকালৰ ভাল মুখ্যমন্ত্ৰী হ'ব কেতিয়াও নহ'ব আজি যদি সংখ্যালঘু মানুহক আপুনি উচ্ছেদ কৰি সংখ্যাগুৰুসকলক আপুনি যদি শ্বেল্টাৰ দিলেহেঁতেন তেওঁলোকৰ যদি ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকক চাকৰি ঠিকা টুকুলি দিলে আমি ক'লোহেঁতেন নাই আমি সংখ্যালঘুৱে পোৱা নাই আমাৰ সংখ্যাগুৰু ভাইসকলে পাইছে কোনেও পোৱা নাই অসমত অকল তেওঁৰ টিভি পত্ৰিকাত তেওঁৰ অকল ডেভেলপমেণ্টৰ শ্লোগান আজি এই হেৰিৰ পৰা আপোনালোকৰ নগৰবেৰালৈকে দুধনৈৰ পৰা নগৰবেৰালৈকে সোমাই আহোঁতে 22 কিলোমিটাৰ জেগা 40 মিনিটৰ ওপৰত লাগে ইমান বেয়া ৰাস্তা আজি যদি এজন ৰোগী ইয়াত কিবা কাৰণত গুৱাহাটী লৈ যাবলগীয়া হয় আধা বাটতে মৰি থাকিব গতিকে এই ৰাস্তা ঘাটৰ ডেভেলপৰ উন্নতি আপুনি কৰক আপুনি যদি আকৌ বিচাৰি আছে আপোনাৰ গতিখন লাগে আপুনি সংখ্যাগুৰুৰ হৈ কাম কৰক আপুনি অসমৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰক অসমত জাতি জনগোষ্ঠীক ভাগ ভাগ কৰি আপুনি কাম কৰিব নালাগে আজি সোণাপুৰত যি আপুনি উচ্ছেদ কৰিলে অকল তাত যিখিনি নিৰীহ মানুহ আছিল সেইখিনি ক'লে আমি বিচাৰোঁ সেই আমি সেই উচ্ছেদৰ বিপক্ষে নহয় ট্ৰাইবেল বেল্টৰ মাটিখিনি মুকলি হ'ব লাগে ট্ৰাইবেল বেল্টৰ ভাইসকলৰ মাটিখিনি সীমিত কিন্তু অকল তাত সেই মানুহখিনি বহি থকা নাছিল তাত বিভিন্ন কোম্পানী আছে আজি সেই সোণাপুৰৰ পৰা জাগিৰোডৰ ভিতৰত হাজাৰ হাজাৰ বিঘা মাটি ট্ৰাইবেল বেল্টৰ আছে সেইখিনি আপুনি এটা উচ্চ পৰ্যায়ত তদন্ত কৰক আপোনাৰে চৰকাৰৰ মন্ত্ৰী বিধায়কসকলৰ শ বিঘা মাটি তেওঁলোকে বেলেগৰ নামত লিজত লৈ ৰাখিছে চিমি কণ্ট্ৰাক্ট আহি আছে এইখিনি জায়গা খালী কৰি আপুনি অকল বনিয়াগুচি আৰু পুঁজিপতিক এইখিনি কৰি দিব বিচাৰিছে আপুনি সঁচা অন্তৰে যদি ট্ৰাইবেল ভাইসকলৰ চিন্তা কৰিলেহেঁতেন ট্ৰাইবেল বেল্টৰ মাটিৰ কথা চিন্তা কৰিলেহেঁতেন তে আপুনি সেই তাত যিখিনি কোম্পানী আছে যিখিনি চিমেণ্ট ফেক্টৰী আছে যিখিনি বিভিন্ন ডাঙৰ ডাঙৰ ফেক্টৰী আছে সেইখিনি ইভেকশ্যন কৰিলেহেঁতেন আমি জানো সহজে এটা কথা নৰম মাটি সকলোৱে কোৰ দিব পাৰে টান মাটিত কোনোবাই কোৰ চলাব হাল চলাব নোৱাৰে আপুনি সেই দুখীয়া মানুহখিনি পাই নৰম মানুহ পাই আপুনি তাত উচ্ছেদ চলাইছে আপুনি বেআইনীভাৱে আপুনি তাত গুলি কৰি 3জনকৈ নিৰীহ মানুহক হত্যা কৰিলে কোন ছাত্ৰ ছাত্ৰীক এইখিনি আপুনি মাৰিলে এদিন নহয় এদিন এইখিনি আপুনি জবাব দিব লাগিব আজি অকল আপোনাৰ টকাৰ কাৰণে আপোনাৰ সংসাৰৰ পুঁজিৰ কাৰণে আপুনি যি হাৰত আপুনি দুখীয়া মানুহৰ ওপৰত বলডেজাৰ চলাই আছে আপুনি এটা কথা মনত ৰাখিব আপুনি আহোঁতে আপুনি নাংটা হৈ আছিল শৰীৰত কাপোৰ নাছিল আৰু যাওঁতে নাংটা হৈ যাব যাওঁতে একো লৈ নাযায় গতিকে এই দুখীয়া মানুহৰ হাও লৈ নাথাকিব আপোনাক আহ্বান জনাওঁ আপুনি অসমৰ মুখ্যমন্ত্ৰী
আপুনি কোনো ধৰ্ম সংখ্যাগুৰুৰ মুখ্যমন্ত্ৰী নহয়। আপুনি এটা সাংবিধানৰ পটত বহি এই ধৰণৰ কথা কৈ আপোনাৰ ফলীয়াকৈ দুই এটা সংগঠনৰ টকা দি বিহকে মাত মতাই এই আমাৰ মাজৰ যি ভাতৃত্বৰ মাজত যি আপুনি ডিবেট আনিব বিচাৰিছে, ইয়াৰ পৰা আপুনি আঁতৰি থাকক। ভিতৰত কলা আখৰে আপোনাৰ নাম লিখা থাকিব। আপুনি যি ভাবি আছে যে আপোনাৰ সোণালী আখৰে নাম লিখি থৈ যাব আৰু আপুনি সংখ্যাগুৰুৰ হৈ কাম কৰিছে, এটা টোটেলি মিছা কথা, আকাশক চাং পতাৰ নিচিনা আপোনাৰ এটা খপন। আপুনি সংখ্যালঘুক লগত লৈ আপুনি এটা মত বিনিময় কৰি চাওক, গোটেইখিনি কথা জল পট হৈ পৰিব।